কুৰ্মী সমাজৰ যিখন অধিৱেশন 22তম অধিৱেশন ইতিমধ্যে অসম ভিত্তিত এই চৰাইদেউ জিলাৰ মামৰা সমষ্টিৰ ৰাঙলী ঐতিহাসিক ৰাঙলীত অনুষ্ঠিত হ'ব। আজি ইয়াৰে লাইখুটা অৰ্থাৎ প্ৰথম আমি অধিৱেশনৰ কাম আৰম্ভ কৰাৰ এইটো আনুষ্ঠানিকভাৱে আজি এই অনুষ্ঠান। ইয়াতে অসমৰ বিভিন্ন বিশেষকৈ বিশ্বনাথ অসমৰ ডিব্ৰুগড় সকলো জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত আমি আজি লাইখুটা স্থাপন কৰিলোঁ। মই ভাবোঁ কুৰ্মী সমাজৰ যি তেওঁলোকৰ সংস্কৃতি কালচাৰ পৰম্পৰা এইবিলাক ধৰি ৰখাৰ উপৰিও তেওঁলোকৰ জাতিগত পৰিচয় স্বীকৃতিৰে তেওঁলোকে এনেকুৱা ধৰণৰ অধিৱেশনবিলাক আয়োজন কৰে। আমি ভাবোঁ এটা শক্তিশালী সমাজ শিক্ষিত সমাজ এখন আজিৰ তাৰিখত তেওঁলোকৰ কৰ্মীসকলৰ পৰাই আমি পাওঁ। গতিকেলৈ এই কুৰ্মী সমাজ যথেষ্ট শিক্ষিত আৰু সংস্কৃতিবান। মই ভাবোঁ তেখেতসকলৰ এই অধিৱেশনৰ জৰিয়তে উঠি অহা প্ৰজন্মক তেওঁলোকে এটা ভাল আদৰ্শৰে তেওঁলোকৰ সমাজখন আৰু অধিক শক্তিশালী হ'ব। আৰু আমি ভাবোঁ ইয়াত যেনেধৰণে অভ্যৰ্থনা কৰি তেওঁলোকক আপ্যায়িত কৰিব লাগে অসম ভিত্তিত মই সকলোকে সহায় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ময়ো নিজে ইয়াতে তেওঁলোকৰ লগত জড়িত আছোঁ। ইয়াৰ কাষে থকা ৰাস্তা পদূলিখিনি আমি খুব এইকেইদিনতে নিৰ্মাণ কৰি দিম যাতে 31 জানুৱাৰী আৰু 1, 2, 3 দিনীয়া এই ফেব্ৰুৱাৰীত এই অনুষ্ঠানটি আয়োজন হ'ব। 3 দিনৰে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আমি কামনা কৰিছোঁ। কাৰণ এই এনেকুৱা ধৰণৰ সমাজৰ শক্তিশালী হ'লেহে জাতি ৰক্ষা হ'ব। আজি আদিবাসী চাহ জনগোষ্ঠীৰ ভিতৰত আটাইতকৈ শক্তিশালী জনগোষ্ঠীৰ ভিতৰত তেওঁলোকে জাতিগত পৰিচয় অটুট ৰাখিছে। মই দেখিছোঁ অসমৰ বিভিন্ন ঠাইত গৈ আৰু এইখিনি সমাজ মই ভাবোঁ যে যিমানেই শক্তিশালী হ'ব আদিবাসী সমাজ শক্তিশালী হ'ব, অসম শক্তিশালী হ'ব, ভাৰত শক্তিশালী হ'ব। গতিকে তেখেতসকলে মই শুভেচ্ছা জনাইছোঁ এই অধিৱেশন যাতে সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত হয় আৰু ভগৱানেও তেওঁলোকক আশীৰ্বাদ কৰক। প্ৰতিজন ব্যক্তি তেওঁলোকে নিজৰ সতি সন্তান নিজৰ এইবিলাকক শিক্ষিত কৰি এখন ভদ্ৰ সমাজ আমি গঠন কৰি সমাজৰ কাৰণে কাম কৰিম। দেশপ্ৰেম জাতিপ্ৰেম আমাৰ যাতে অধিক গঢ় লৈ উঠে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যোগেদিয়ে আমি এইবিলাক স্বীকৃতি বা আমি উপলব্ধি কৰিব পাৰোঁ। ইয়াত আমন্ত্ৰণ হ'ব লগা বিশিষ্ট অতিথিসকল আহিব, জ্ঞানী গুণী ব্যক্তিসকল আহিব আৰু তেওঁলোককো আমি আশা ৰাখিছোঁ তেওঁলোকক আমি ইয়াত যেনেধৰণে থকা খোৱাৰ ব্যৱস্থা হ'ব লাগে সেইখিনি অভ্যৰ্থনা সমিতিয়ে আয়োজন কৰক। আৰু আমি বিভাগীয় ফালৰ পৰাও যেনেধৰণে যিখিনি ইয়াতে আমাৰ ধৰি লওক জনস্বাস্থ্য কাৰিকৰী বিভাগ জড়িত হ'ব লাগিব, প্ৰদৰ্শনীৰ বাবে PNRD ডিপাৰ্টমেণ্ট লাগিব, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এনেকৈ ধৰণে বিষয়াসকলক আমি লৈ এদিন এখন সভা কৰি তেওঁলোকৰ ফালৰ পৰা যিমানখিনি পাৰি আমি সহযোগ কৰাৰ আমি ব্যৱস্থা কৰি দিম। মই ভাবোঁ এই অধিৱেশনে এই অঞ্চলটোলৈ এক নতুন জাগৰণ আৰু তেওঁলোকক সমাজ শক্তিশালী কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। অসম কৰ্মী সমাজৰ 22তম ত্ৰিবাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ আজি লাইখুটি স্থাপন কৰা হ'ল আৰু এই লাইখুটি অনুষ্ঠানত কৰ্মী সমাজৰ 17খন জিলাৰ বিষয়ববীয়াসকল আহিছে আৰু তেওঁলোকৰ লগতে আমাৰ সমাজৰ চৰাইদেউ জিলা কৰ্মী সমাজৰ অন্তৰ্গত 33খন গাঁও সভাৰ মহিলাসকল উপৰিও আমাৰ গাঁও সভাৰ প্ৰতিজন সদস্যই আহিছে আৰু তেওঁলোকে আজি লাইখুটি স্থাপনৰ দিনাখনেই বিভিন্ন ধৰণৰ নাচ গীত কৰি আছে আৰু খুব ভাল লাগিছে। আমাৰ এই ৰাঙলী অঞ্চলৰ এক আটকধুনীয়া অধিৱেশন আমি অনুষ্ঠিত কৰিম বুলি আজিৰ দিনটো যি পৰিৱেশ দেখিছোঁ খুব ভাল লাগিছে। অনাগত দিনতো আমি ৰাইজৰ পৰা এনেধৰণে সহায় সহযোগিতা আৰু অধিৱেশনখন সাফল্যমণ্ডিত কৰিবৰ বাবে আমাৰ ৰাঙলীবাসীৰ ৰাইজৰ পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ ওচৰতে লাগি থকা চৰাইদেউ সীমামূৰীয়া আমাৰ ডিব্ৰুগড় জিলা আৰু শিৱসাগৰ জিলাৰ সমূহ কৰ্মী সমাজৰ ৰাইজে আমাক পূৰ্ণ সহযোগিতা আগবঢ়াইছে। ঠিক তেনেদৰে অন্যান্য জিলাসমূহ আমাক আৰ্থিকভাৱে হওক বিভিন্ন ক্ষেত্ৰতেই আমাক সহযোগ কৰি আহিছে আৰু মই ভাবোঁ এনেধৰণে আমাৰ সহায় সহযোগিতা আগবঢ়ালে নিশ্চয় আমি অধিৱেশনখন যি 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব তাক সাফল্যমণ্ডিত কৰিব পাৰিম। ইয়াৰ উপৰিও আমাৰ স্থানীয় বিধায়ক যোগেন মোহন দেৱে তেখেতে আমাক অধিৱেশনৰ যি কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত তেখেতৰ পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি আজি আমাক আশ্বাস দি গৈছে। ৰাজ্যিক অধিৱেশনত আমি আজি লাইখুটা স্থাপন হৈ গৈছে। বৰ্তমান আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছিলে। তেখেতে আমাক সম্পূৰ্ণ আশ্বাস দিছে সকলো ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াম বুলি। লগতে আমাৰ যি আজি প্ৰায়
16খন জিলাত সভাপতি সম্পাদককে প্ৰমুখ কৰি গোটেই অসমৰ আমাৰ ৰাজ্যিক সমিতিৰ সম্পাদক সুমেশ মাহাতো ডাঙৰীয়া আহি যিখিনি আমাক উৎসাহমূলক বক্তব্য আগবাঢ়ি যাবৰ কাৰণে সুবিধা কৰি দিছে ৰাঙলীবাসী ৰাইজে যেনেকৈ আহি সহায় সহযোগ কৰিছে আমি আশা কৰোঁ যে আমাৰ অধিৱেশনটো সফল আৰু সুন্দৰভাৱে হৈ যাব বুলি ইমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত